এটা কথা মনলৈ আহিল, বহুত ল'ৰা ছোৱালীয়ে মোক কৈ থাকে যে আমি এইটো বস্তু পোৱা নাই, এইটো বস্তু পোৱা নাই, কিন্তু তোমালোকে যিখিনি পাইছা ন, তোমালোকৰ মাক দেউতাই যিখিনি দিছে, তোমালোকে বহুত নিজকে ধন্য বুলি ভাবা, ঠিক আছে। বহুত ল'ৰা ছোৱালী এনেকুৱাও আছে, তুমি একদম গাঁও অঞ্চলত যোৱা বা একেবাৰে গাঁও অঞ্চলত য'ত নেটৱৰ্কো নাপায়, ঠিক আছে, লাইট গুচি যায় তেওঁলোকক, চাকিৰ পোহৰত পঢ়া ল'ৰা ছোৱালী এতিয়াও আছে। তেওঁলোকৰ কথা ভাবা, তোমালোকক মা দেউতাই এখন ভাল স্কুলত নাম লগাই দিছে, যি কিতাপ লাগে কিনি দিছে, তেওঁলোকৰ কথা এবাৰ ভাবা, তেওঁলোকে দিনটো কিমান কষ্ট কৰি তোমালোকক সেই কষ্টখিনি দেখায়নে? কেতিয়াও নেদেখায়। আৰু তোমালোকে কি কৰি আছা? নপঢ়ি পেলাই কোনোবা ছোৱালীৰ লগত কথা পাতি আছা, ছোৱালীৰ ল'ৰাৰ লগত কথা পাতি আছা, টাইম ৱেষ্ট কৰি আছা, ইনষ্টাগ্ৰামত ৰিলছ স্ক্ৰল কৰি আছা। তুমি যে ইনষ্টাগ্ৰামত ৰিলছ স্ক্ৰল কৰি আছা, সেই মোবাইলটো তোমাৰ হয়নে? এবাৰ প্ৰশ্ন কৰা নিজক। তুমি নিজে কিনিব পাৰিবা এতিয়া সেই মোবাইলটো? তোমাৰ দেউতাই বা মায়েহে কিনি দিছে, নিজৰ পেৰেণ্টছেহে কিনি দিছে। আগতে সেই নিজৰ সেই সামৰ্থ্যটো আনি লোৱা। তাৰ বাবে কি কৰিব লাগিব? পঢ়িব লাগিব। তুমি 10ত আছা, 11ত আছা, 12ত আছা, গভৰ্ণমেণ্ট জবৰ প্ৰিপেৰেশ্যন কৰি আছা, আগতে পঢ়া, এটা ভাল জব কৰা, নিজৰ লাইফটো ষ্টেবল বনোৱা, ঠিক আছে। বহুত ল'ৰা ছোৱালী বহুত কষ্টত ডাঙৰ হৈছে। মই যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰ মাটিৰ আছিলে, ঠিক আছে। আমাৰ লগৰ ল'ৰা ছোৱালীয়ে বহুত দামী দামী বস্তু কিনে, দামী দামী কাপোৰ কিনে দুৰ্গা পূজা, বিহুত। আৰু মোক এটা বস্তু মা দেউতাই কেতিয়াও মোক পঢ়া শুনাৰ ক্ষেত্ৰত কেতিয়াও কমি হ'বলৈ দিয়া নাই। মোক প্ৰত্যেকখন কিতাপ নিজে কষ্ট কৰি হ'লেও আনি দিছে। গতিকে মই সেইবাবে তোমালোকক কৈছোঁ, এই কষ্টখিনিৰ মূল্য তোমালোকে দিব লাগিব। তোমালোকে ৰিজাল্টৰ দিনা মা দেউতাৰ মুখত সেই হাঁহিটো দেখিব লাগিব। মা দেউতাৰ মুখত, মা দেউতাৰ চকুত সেই সুখৰ চকু পানীটো দেখিব লাগিব। তোমালোকৰ মা দেউতাই যাতে দুখত নাকান্দে, সুখত কান্দে তোমালোকৰ ৰিজাল্টৰ দিনা।